Hello students, I am Gyanip Soikia, subject teacher of Geography, Kolkotor Academy Numoligarh. First of all, মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অনুষ্ঠানটোত যোগদান কৰাৰ বাবে আৰু সকলোকে আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ যেহেতু তোমালোকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰিছা। এতিয়া কথা হ'ল অনলাইন ক্লাছ ষ্টাৰ্ট কৰাৰ মেইন উদ্দেশ্যটো হৈছে মহামাৰী কৰোণাৰ সময়ত ফিজিকেলি কোনো ক্লাছবোৰ এটেণ্ড কৰিব নোৱাৰে, গতিকে অনলাইনৰ জৰিয়তে পাঠদানৰ ব্যৱস্থা কৰা হৈছে আৰু এই অনলাইন ক্লাছটো কিমান এফেক্টিভ হ'ব এইটোৰ ওপৰত চবৰে এটা সন্দেহ থাকিব আৰু সন্দেহ থকাটো স্বাভাৱিক, কিন্তু এই সন্দেহৰ মাজেদিয়ে আমি পাঠদান চলাই নিব লাগিব আৰু এই ভিডিঅ'টো বনোৱাৰ মেইন উদ্দেশ্যটোৱে হৈছে সেইটো, যিহেতু এই ভিডিঅ'টো ক্লাছ ষ্টাৰ্ট হোৱাৰ দুদিনৰ আগত আপলোড কৰা হয় আৰু তাৰ ভিডিঅ'টো চাই পেলাই তোমালোকে কি পঢ়াব সেইখিনি নিজে গম পাবা আৰু চাই পেলাই কিবা ডাউট থাকিলে সেইখিনি ক্লাছত সুধিব পাৰিবা। গতিকে ভিডিঅ' বনোৱাৰ মুখ্য উদ্দেশ্য হৈছে সেইটো। আৰু ইয়াত কিছুমান ষ্টুডেণ্ট এনেকুৱা আহিছে যোনখিনিৰ হয়তো ক্লাছ 8ৰ পৰা যিটো ইলেক্টিভ ছাবজেক্ট থাকে সেইটো কিছুমানৰ জিঅ'গ্ৰাফী আছে আৰু কিছুমানৰ জিঅ'গ্ৰাফী নাই, আৰু এতিয়া নথকাবোৰে এনেকুৱা ভাবিব পাৰে যে আমি জিঅ'গ্ৰাফীটো লৈ ল'লোঁ ফাৰ্ষ্ট ইয়েৰত, তেতিয়া কিবা প্ৰব্লেম হ'ব নেকি। গতিকে সেইটো ভয় খাবলগীয়া একো নাই। জিঅ'গ্ৰাফীটো থাকক বা নাথাকক ইলেক্টিভ ছাবজেক্ট হিচাপে সেইটো কোনো মেটাৰ নকৰে, আৰু এইটো তোমালোকে যিখিনি ছাবজেক্ট পঢ়ি আহা অলৰেডি জিঅ'গ্ৰাফীটো সেই ছাবজেক্টখিনিৰ লগত ৰিলেটেড। এতিয়া তোমালোকে সেই বস্তুটোকে ক্লাছত মানে পঢ়িবলৈ পাবা। এতিয়া জিঅ'গ্ৰাফীৰ বিষয়ে পঢ়িবলৈ আৰম্ভ কৰোঁতেই এতিয়া প্ৰথম কুৱেশ্যনটো আহে, হোৱাট ইজ জিঅ'গ্ৰাফী। আৰু জিঅ'গ্ৰাফী যোনটো আছামিজ টাৰ্মটো হৈছে ভূগোল। এতিয়া জিঅ'গ্ৰাফী বা ভূগোলনো মানে কি সেইটো গম পাব লাগিব। সেইটো কিছুমানে হয়তো জানে যোনখিনি ইলেক্টিভ ছাবজেক্ট আছে, আৰু নজনাখিনিৰ কাৰণে মই কৈ দিম এতিয়া। সেই জিঅ'গ্ৰাফী শব্দটো আহিছে দুটা গ্ৰীক ৱৰ্ডৰ পৰা, এটা হৈছে জিঅ' আৰু এটা হৈছে গ্ৰাফছ। আৰু অসমীয়াত ভূগোল শব্দটো অৰ্থ হৈছে ভূ মানে পৃথিৱী আৰু গোল মানে গোলাকাৰ। আৰু জিঅ' শব্দটোৰ যোনটো ইংলিছ টাৰ্ম, জিঅ' শব্দটোৰ অৰ্থ হৈছে আৰ্থ, আৰু গ্ৰাফছ শব্দটোৰ অৰ্থ হৈছে ডেছক্ৰিপশ্যন। এতিয়া তাৰমানে ডেছক্ৰিপশ্যন অফ দি আৰ্থ, অৰ্থাৎ জিঅ'গ্ৰাফীটো হৈছে যদি আমি চিম্পলি ক'বলৈ যাওঁ ডেছক্ৰিপশ্যন অফ দি আৰ্থ, সেইটো হৈছে জিঅ'গ্ৰাফী। আৰু বা পৃথিৱীৰ বিষয়ে যিটো অধ্যয়ন কৰা হয় সেইটো হৈছে জিঅ'গ্ৰাফী। ইন আদাৰ ৱৰ্ডছ, জিঅ'গ্ৰাফী ইজ এ ষ্টাডি অফ ফিজিকেল এণ্ড কালচাৰেল ফিচাৰ্ছ হুইচ এক্সিষ্ট অন দি ছাৰ্ফেচ অফ দি আৰ্থ। অৰ্থাৎ এই ঘূৰণীয়া পৃথিৱীখনত থকা অৱয়ৱসমূহৰ ক্ৰিয়াৰ ফলত যিখিনি ভৌতিক, জৈৱিক আৰু মানৱ সৃষ্ট সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি হয়, এই সকলোখিনিৰ প্ৰণালীবদ্ধ অধ্যয়নটোৱে হৈছে ভূগোল। এতিয়া আমাৰ সন্মুখত এটা প্ৰব্লেম ক্ৰিয়েট হৈছে। প্ৰব্লেমটো হৈছে এতিয়া দোকানবিলাকত বুকছবিলাক এভেইলেবল নাই। গতিকে তোমালোকে যদি জিঅ'গ্ৰাফীৰ কিতাপ বিচাৰি নোপোৱা, তেতিয়া ইংলিছ মিডিয়ামখিনিৰ কাৰণে এটা সুবিধা আছে। তেওঁলোকে যদি গুগলত ছাৰ্চ কৰি চায় HS ফাৰ্ষ্ট ইয়েৰৰ জিঅ'গ্ৰাফী বুকছ, তেতিয়া তাত PDF ফৰ্মেটত বুকছবিলাক পাব। আৰু আছামিজ মিডিয়ামৰখিনিৰ কাৰণে তেনেকুৱা PDF ফৰ্মেট নাই বাৰু, কিন্তু তেওঁলোকে আগৰ যদি কোনোবা ষ্টুডেণ্ট থাকে তেওঁলোকৰ পৰা বিচাৰি চাব পাৰে। আৰু এতিয়া আমি কোৰ্চলৈ আগবঢ়াৰ আগত কোৰ্চ কণ্টেণ্টটোৰ বিষয়ে আমি জানি ল'ব লাগিব। গতিকে ফাৰ্ষ্ট ইংলিছ মিডিয়ামৰ কি ইংলিছ মিডিয়ামৰখিনিৰ কথা মই কৈ দিছোঁ। ফাৰ্ষ্ট ইউনিট আছে জিঅ'গ্ৰাফী এজ এ ডিচিপ্লিন। ছাবজেক্ট হিচাপে জিঅ'গ্ৰাফীটো কেনেকুৱা আমি সেই বিষয়ে পঢ়িম। নেক্সট ইউনিট আছে আৰ্থ, ইয়াত পৃথিৱীৰ বিষয়ে পঢ়িম। তাৰ পাছৰ ইউনিটটো আছে লেণ্ডফৰ্মছ, তাৰ পাছৰ ইউনিটটো আছে ক্লাইমেট, তাৰ পাছৰ ইউনিটটো আছে ৱাটাৰ, তাৰ পাছৰ ইউনিটটো আছে লাইফ অন দি আৰ্থ। এইটো ফিজিকেল জিঅ'গ্ৰাফীৰ কিতাপখনৰ কথা মই কৈ আছোঁ। আমি ইণ্ডিয়া পাৰ্টটোৰ বিষয়ে পাছত পঢ়িম। প্ৰথম আমি ফিজিকেল জিঅ'গ্ৰাফীৰ বিষয়ে যিহেতু পঢ়িম সেইখিনি কথা মই কৈছোঁ। আৰু আছামিজ মিডিয়ামৰখিনি আছে, ফাৰ্ষ্ট ইউনিটটো আছে শৈক্ষিক বিষয় হিচাপে ভূগোল, যোনটো জিঅ'গ্ৰাফী এজ এ ডিচিপ্লিন বুলি আমি পাইছিলোঁ। তাৰপিছত আছে দি আৰ্থ, পৃথিৱী, আমাৰ পৃথিৱী। 3 নম্বৰটো ইউনিট আছে ভূ প্ৰাকৃতিক অৱয়ব আৰু ইহঁতৰ বিৱৰ্তন পৰিক্ৰমা। 4 নম্বৰটো আছে বায়ুমণ্ডল, বতৰ আৰু জলবায়ু। 5 নম্বৰ ইউনিটটো আছে জলমণ্ডল, আৰু শেষৰ ইউনিটটো আছে জীৱ জগত। ষষ্ঠ বুলেটটো দেখিছে জীৱ জগত।
তো আমি ফিজিকেল জিঅ'গ্ৰাফি মানে প্ৰাকৃতিক ভূগোলত আমি এইকেইটা বিষয়কে পঢ়িব লাগিব। এতিয়া আমি প্ৰথম ইউনিটৰ জিঅ'গ্ৰাফি এজ এ ডিচিপ্লিন অৰ্থাৎ শিক্ষাৰ বিষয় হিচাপেনো জিঅ'গ্ৰাফি ছাবজেক্টটো কেনেকুৱা সেই বিষয়ে অকণমান আলোচনা কৰিম। এতিয়া জিঅ'গ্ৰাফিৰ বিষয়ে পঢ়াৰ আগত এটা কথা কৈ থোৱা ভাল হ'ব, জিঅ'গ্ৰাফি শব্দটোনো প্ৰথমে কোনে ইউজ কৰিছিল। এতিয়া জিঅ'গ্ৰাফি শব্দটো প্ৰথম ইউজ কৰিছিল ইৰাটোস্থেনিছ, যোনজন এজন গ্ৰীক মেথমেটিচিয়ান আছিল। তেখেতে জিঅ'গ্ৰাফি শব্দটো প্ৰথম ইউজ কৰাৰ কাৰণে তেখেতক ফাদাৰ অফ জিঅ'গ্ৰাফি বুলি কোৱা হয়। এতিয়া মই আগতেও কৈছিলোঁ যে জিঅ'গ্ৰাফি নপঢ়াসকলেও জিঅ'গ্ৰাফি অলৰেডি পঢ়ি অহা নিচিনা, কাৰণ যিখিনি বিষয় তেওঁলোকে হাইস্কুল লেভেলত পঢ়ি আহিছে সেইখিনি অলৰেডি জিঅ'গ্ৰাফিৰ লগত ৰিলেটেড। গতিকে সেই হিচাপত চাবলৈ গ'লে শিক্ষাৰ বিষয় হিচাপে জিঅ'গ্ৰাফিটো এটা ব্ৰড ছাবজেক্ট। জিঅ'গ্ৰাফি ছাবজেক্টটো প্ৰায় পঢ়া সকলোখিনি বিষয়ৰ লগতে অলপ অলপকৈ জড়িত। অৰ্থাৎ আমি যদি চাওঁ যে আমি যদি ভৌতিক পৰিৱেশ বা প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে যদি আমি জিঅ'গ্ৰাফিত অধ্যয়ন কৰোঁ বা ভূগোলত অধ্যয়ন কৰোঁ, তেতিয়া আমাৰ পদাৰ্থ বিজ্ঞান অৰ্থাৎ ফিজিক্সৰ বিষয়ে কিছু জ্ঞান থাকিব লাগিব। আৰু তেতিয়া আমি আৰু ৰাসায়ন বিজ্ঞানৰো কিছুমান জ্ঞান থাকিব লাগিব, কাৰণ যেতিয়া আমি শিল যোনখিনি ৰকছ তাৰ কম্প'জিশ্যন, তাৰপিছত তাৰ কেমিকেল ৰিয়েকশ্যন এই বিষয়ে যেতিয়া আমি অধ্যয়ন কৰিম, তেতিয়া আমাক কিছুমান কেমেষ্ট্ৰিৰ জ্ঞানো লাগিব। সেই হিচাপৰ পৰা চাবলৈ গ'লে জিঅ'গ্ৰাফি ছাবজেক্টটো ফিজিক্স আৰু কেমেষ্ট্ৰিৰ লগত জড়িত। আকৌ জিঅ'গ্ৰাফিত আমি যেতিয়া উদ্ভিদৰ বিষয়ে অধ্যয়ন কৰিম বা প্ৰাণীসমূহৰ বিষয়ে পৃথিৱীৰ অধ্যয়ন কৰিম, তেতিয়া সেই ছাবজেক্টটো কিহৰ লগত জড়িত হৈ যায়, বটানী আৰু জুলজিৰ লগত জড়িত হৈ যায়। আকৌ এইখিনিতো গোটেইখিনি বিজ্ঞান শাখাৰ অন্তৰ্গত ছাবজেক্ট, কিন্তু তথাপিও এই জিঅ'গ্ৰাফিটো এই সকলো ছাবজেক্টৰ লগত ৰিলেটেড হৈ থাকে। অৰ্থাৎ জিঅ'গ্ৰাফিটো এই সকলোখিনিৰ লগতে ৰিলেটেড হয়। আকৌ যদি আমি জিঅ'গ্ৰাফিত আমি কেতিয়া আকৌ পঢ়িম, আমি এতিয়া যেতিয়া আৰ্থৰ বিষয়ে পঢ়িম, তাত আমি পঢ়িম ইণ্টেৰিয়ৰ অফ দি আৰ্থৰ বিষয়ে পঢ়িম, যিটো হৈ যায় আচলতে জিঅ'লজি আণ্ডাৰত। আকৌ চাবলৈ গ'লে আমি জিঅ'গ্ৰাফিত পঢ়িম অৰ্থনীতিৰ বিষয়ে, কেনেকৈনো সম্পদসমূহ আহৰণ কৰা হয়, ইউজ কৰা হয়, আৰু পঢ়িম পপুলেশ্যনৰ বিষয়ে, ছেটেলমেণ্টৰ বিষয়ে পঢ়িম। এইখিনি হৈ যায় আমাৰ ছ'চিয়েল ছায়েন্সৰ লগত ৰিলেটেড হৈ যায়। আকৌ ইকনমিক্সৰ লগতো সেইদৰে ৰিলেটেড হৈ যায়। অৰ্থনীতিৰ বিষয়ে যেতিয়া আমি পঢ়িম, আকৌ যেতিয়া আমি কিছুমান কালচাৰৰ বিষয়ে যেতিয়া আমি পঢ়িম, তেতিয়া হৈ যায় সেইটো কালচাৰেল জিঅ'গ্ৰাফিৰ লগত লগত ৰিলেটেড হৈ যায়। গতিকে জিঅ'গ্ৰাফি ছাবজেক্টটো এটা ব্ৰড ছাবজেক্ট হয়, আৰু এই সকলোবোৰ ছাবজেক্টৰ লগত ইণ্টাৰ ৰিলেটেড। জিঅ'গ্ৰাফিৰ লগত ৰিলেটেড এটা কথা আছে, যিটো আমাক আমাৰ ছাৰহঁতে শিকাইছিলে। সেইটো হৈছে জেক অফ অল মাষ্টাৰ অফ নান। অৰ্থাৎ জিঅ'গ্ৰাফি ছাবজেক্টটো যেতিয়া তুমি পঢ়িবা, তেতিয়া তোমাক সকলো বিষয়ৰে অলপ অলপ জ্ঞান লাগিব, কিন্তু তুমি কোনো এটা বিষয়ত এক্সপাৰ্ট হ'ব নোৱাৰা। গতিকে সেই দিশৰ পৰা আমি যদি চাওঁ, জিঅ'গ্ৰাফিটোৰ এটা বহুত বৃহৎ পৰিসৰ আছে। গতিকে জিঅ'গ্ৰাফিটো অধ্যয়ন কৰিবলৈ হ'লে সকলো বিষয়ৰে অলপ অলপ জ্ঞান থকাটো জৰুৰী। আৰু এতিয়া নেক্সট যোনটো আছে ফাৰ্ষ্ট ইউনিটত, সেইটো হৈছে ব্ৰাঞ্চেছ অফ জিঅ'গ্ৰাফি। ইয়াৰ শাখাবোৰনো কি কি? যদি আমি ব্ৰাঞ্চেছৰ বিষয়ে পঢ়োঁ, জিঅ'গ্ৰাফিৰ শাখাৰ বিষয়ে যেতিয়া পঢ়োঁ, তেতিয়া আমি প্ৰধানকৈ দুটা শাখা আমি দেখিবলৈ পাওঁ। এটা হৈছে তোমালোকে দেখিছা, এইটো এটা হৈছে ফিজিকেল আৰু নেচাৰেল জিঅ'গ্ৰাফি, আৰু এটা হৈছে হিউমেন জিঅ'গ্ৰাফি। অৰ্থাৎ ফিজিকেল জিঅ'গ্ৰাফি যোনটো কয়, সেইটো হৈছে প্ৰাকৃতিক ভূগোল, আৰু এটা হৈছে মানৱ ভূগোল। আৰু এই ফিজিকেল জিঅ'গ্ৰাফিত বা প্ৰাকৃতিক ভূগোলত আমি গোটেই ফিজিকেল ফিচাৰ্ছখিনি, পৃথিৱীৰ যিমানখিনি ফিজিকেল ফিচাৰ্ছ আছে বা টপ'গ্ৰাফিকেল ফিচাৰ্ছ আছে, সেইখিনি আমি অধ্যয়ন কৰোঁ। আৰু মানৱ ভূগোলত বা হিউমেন জিঅ'গ্ৰাফিত আমি মেন মেড ফিচাৰ্ছখিনি, মানুহৰ দ্বাৰা নিৰ্মিত যোনখিনি মানুহে ক্ৰিয়েট কৰে যিখিনি ফিচাৰ্ছ, সেইখিনি আমি অধ্যয়ন কৰোঁ। আৰু এই ফিজিকেল জিঅ'গ্ৰাফিৰ কিছুমান ছাব ব্ৰাঞ্চ আছে, বা নেচাৰেল জিঅ'গ্ৰাফিৰ প্ৰাকৃতিক ভূগোলৰ যিকেইটা শাখা আছে, সেইকেইটা হৈছে, প্ৰথমটো হৈছে জিঅ'লজি, দ্বিতীয়টো হৈছে জিঅ'মৰ্ফ'লজি, যোনটো ভূ-আকৃতিক তত্ত্ব, তাৰপিছত আছে ক্লাইমেট'লজি, জলবায়ু বিজ্ঞান, হাইড্ৰ'লজি, জলবিজ্ঞান, আৰু ছইল জিঅ'গ্ৰাফি, যোনটো মৃত্তিকা ভূগোল। এই গোটেইখিনি হৈছে নেচাৰেলি ক্ৰিয়েট হোৱা পৃথিৱীত। গতিকে এইখিনি সেইটো কাৰণে কোৱা হয় নেচাৰেল জিঅ'গ্ৰাফি।
আৰু ইয়াত আমি বিশেষকৈ পঢ়িবলৈ পাম জিঅ'মৰ্ফলজি, ক্লাইমেটলজি, হাইড্ৰলজি আৰু ছইল জিঅ'গ্ৰাফি। আৰু মানৱ ভূগোলৰ যোনকেইটা শাখা প্ৰশাখা আছে সেইখিনি হৈছে, প্ৰথমটো হৈছে পপুলেশ্যন জিঅ'গ্ৰাফি বা ছেটেলমেণ্ট জিঅ'গ্ৰাফি। ইয়াত আমি জনবসতি অথবা ইয়াৰ যোনখিনি মানুহৰ জন্ম, মৃত্যু, বৃদ্ধি হাৰ, প্ৰব্ৰজন, এই সকলো বিষয়ে আমি ইয়াত পঢ়িবলৈ পাম, বা জনসংখ্যা ভূগোল বুলিও ইয়াক কোৱা হয়। তাৰপিছত আছে ইকনমিক জিঅ'গ্ৰাফি, যিটো হৈছে অৰ্থনৈতিক ভূগোল। ইয়াত আমি সম্পদৰ আহৰণ, ৰূপান্তৰণ, হস্তান্তৰ, এইবিলাক মানে কেনেকৈ এইবোৰ ট্ৰেন্সফৰ্মেশ্যন কৰে, এক্সপ্লইটেশ্যন কৰে, ইউটিলাইজ কৰে, বিনিয়োগ কেনেকৈ কৰে, এক্সচেঞ্জ কেনেকৈ কৰে, এই সকলোখিনি আমি পঢ়িবলৈ পাম ইকনমিক জিঅ'গ্ৰাফিত। তাৰপিছত আছে ছ'চিয়েল বা কালচাৰেল জিঅ'গ্ৰাফি, যিটো কোৱা হয় সামাজিক অথবা সাংস্কৃতিক ভূগোল। ইয়াত আমি যোনখিনি মানৱ সমাজ আৰু মানৱ সংস্কৃতি কেন্দ্ৰিক যোনখিনি কাম কাজ, এইখিনি আমি ভৌগোলিক অধ্যয়ন কৰোঁ। তাৰ পৃথিৱীৰ লগত জড়িত, মানে পৃথিৱীৰ যিমানখিনি স্থান আছে সেই স্থানৰ বেলেগ বেলেগ স্থানত কেনেকৈ মানুহবোৰ সমাজ পাতি কেনেকৈ বেলেগ বেলেগ বাস কৰে, তাহাঁতৰ কেনেকৈ এই সাংস্কৃতিক দিশটো ভিন্ন ভিন্ন হয়, এই সকলোবিলাক অধ্যয়ন কৰা হয় সামাজিক অথবা সাংস্কৃতিক ভূগোলত। তাৰপিছত আছে ঐতিহাসিক ভূগোল, যিটো কোৱা হয় হিষ্টৰিকেল জিঅ'গ্ৰাফি। হিষ্টৰিকেল জিঅ'গ্ৰাফিত আমি ঐতিহাসিক ঘটনাবোৰৰ ভৌগোলিক বিশ্লেষণ কৰোঁ। অৰ্থাৎ আমাৰনো পৃথিৱীখনে এতিয়াৰ অৱস্থাটোনো কেনেকৈ পাইছেহি, এই সকলোখিনি আমি অধ্যয়ন কৰোঁ ঐতিহাসিক ভূগোলত। তাৰপিছত আছে ৰাজনৈতিক ভূগোল, যোনটো হৈছে পলিটিকেল জিঅ'গ্ৰাফি। ইয়াত আমি ৰাজনৈতিক চিন্তা তথা কাম কাজৰ ভৌগোলিক অধ্যয়ন যোনখিনি থাকে সেইখিনি আগুৱাই নিয়াৰ উদ্দেশ্যে আমি পলিটিকেল জিঅ'গ্ৰাফিটো অধ্যয়ন কৰোঁ। গতিকে এইকেইটা হৈছে আমাৰ জিঅ'গ্ৰাফিৰ ব্ৰাঞ্চকেইটা, যিকেইটা আমি পৰৱৰ্তী আমাৰ ক্লাছত আমি ভালদৰে আলোচনা কৰিম। এইখিনি আছিল আমাৰ ফাৰ্ষ্ট ইউনিটৰ টপিককেইটা। তোমালোকে এইকেইটা ভালকৈ চাবা, যদি বুকছ এভেইলেবল আছে বুকছত চাবা, পঢ়ি পেলাই, আৰু কিবা ডাউট থাকিলে আমাৰ নেক্সট ক্লাছত মোক সুধিব পাৰিবা। তো ভিডিঅ'টো ভালকৈ চাবা আৰু টপিকছকেইটা অলপ পঢ়িবা। থেংক ইউ।